হাই সকলোকে নমস্কাৰ মই আজি গৈ আছোঁ চাৰিআলিত বিশেষ কাম এটাৰ কাৰণে গৈ আছোঁ আপোনালোকক অলপ পিছতে জনাম কি কাৰণত মই গৈ আছোঁ আৰু লগতে আপোনালোকক আজি ব্লগটো দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাবৰ কাৰণে চেষ্টা কৰিব আৰু লগতে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে গৈ আছোঁ আপোনালোকক দেখাত চাওক আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ গাঁৱলীয়া ৰাউণ্ডবুক গাঁও পঞ্চায়তৰ এলেকা নিশ্চয় আপোনালোকে দেখা পাইছে কি ধুনীয়া এটা সেউজীয়া পৰিৱেশত দেখা পাইছোঁ একদম ইএনডি ওচৰতে ঘৰবিলাক বনোৱা হৈছে আমাৰ মিচিংপুৰ চাংঘৰ ধুনীয়া কেনেকৈ বগাত জকলা এই গানটো নিশ্চয় শুনিছে আপোনালোকে ঠিক তেনেকৈ খুব ভাল লগা এটা মনোৰম দৃশ্য নিশ্চয় আপোনালোকে এফালে দেখা পাইছে একদম ৰাস্তাৰ কিনাৰতে গোমধানৰ খেতি কৰিছে কি ধুনীয়া লাগিছে আপোনালোকৰ ক'ত ক'ত গোমধানৰ খেতি কৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে বৰ্তমানলৈকে গুটি ধৰা নাই বাৰু লগতে এইফালে আছে বিল এখনো আছে সৰু বিল এখন আছে বৰ্তমানলৈকে গৈ পোৱা নাই এতিয়া আমি গাঁৱলীয়া ৰাস্তাৰ মাজেদি গৈ আছোঁ মেইন ৰোডলৈকে এতিয়ালৈকে ওলাব পৰা নাই বেছি টাইম নাই মেইন ৰোড পাবলৈ হ'লে এতিয়া গাঁৱলীয়া ৰাস্তাৰ মাজেদি গৈ আছে একদম গাঁও চাওঁ ডাঙৰকৈ ঘৰ আছে নিশ্চয় আপোনালোকে দেখা পাইছে লগতে গাঁৱৰ মাজেদি গৈ খুব এটা আনন্দৰ পৰিৱেশ পাওঁ যিহেতু নেকি আমি গাঁৱতেই ডাঙৰ দীঘল হৈ আহিছোঁ চাওক আমি এতিয়া বৰ্তমান মেইন ৰোডত টাৰ্ণিং কৰিছোঁ আৰু মেইন ৰোডত পাইছোঁহি আৰু নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ চাৰিআলিলৈ গৈ আছোঁ এতিয়া আমি মেইন গহপুৰ ৰোডত পাইছোঁহি নিশ্চয় আপোনালোকে দেখা পাইছে এতিয়া আমাৰ আগৰ গহপুৰ হৈ থকা নাই এতিয়া একদম খুব ৰাস্তা পদূলি ভাল অলপ উন্নত হ'ল একদম খুবেই ভাল লাগে ৰাস্তা পদূলি ভাল হ'লে য'তে যাওঁ তাতে আমি এটা ভালকৈ যাত্ৰা কৰিব পাৰোঁ তিনিআলিতে অলপ ৰখি দিলোঁ নিশ্চয় এইটো আমাৰ মাগনি তিনিআলি হয় এইফালৰ পৰা আহিছোঁ আমি নিশ্চয় দেখা পাইছোঁ আমি এইফালৰ পৰা আহিছোঁ গৈ আছোঁ আমি চাৰিআলি দেখাই থাকিম আপোনালোকে এফালে চাই এই চাহ বাগানখিনি নিশ্চয় আপোনালোকে দেখা পাইছে এই চাহ বাগান হৈছে মোনাবাৰী চাহ বাগিচা যাক আমি এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিচা বুলি কওঁ এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা একদম বৃহৎ এলেকা আগুৰি আছে এই মোনাবাৰী চাহ বাগিচাই খুব ভাল লগা এটা দৃশ্য নিশ্চয় আপোনালোকে প্ৰদৰ্শন কৰিব পাৰিছে একদম আমি কিতাপে পত্ৰই পাই থাকোঁ এই যিটো মোনাবাৰী চাহ বাগিচাৰ বিষয়ে এয়া আমাৰ বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্টত লোকেশ্যনটো অৱস্থিত ভাৰতবৰ্ষৰ 50% আমাৰ অসমতে চাহ উৎপাদন হয় আৰু এই চাহপাতৰ কাৰণেই আমাৰ অসমখনক বিশেষভাৱে বিখ্যাত হয় আৰু পনীয়া হিচাপে ব্যৱহাৰ কৰে আমাৰ অসমত আৰু কোনে কোনে এই বিশ্বনাথ চাৰিআলিত অৱস্থিত মোনাবাৰী চাহ বাগিচাটো দেখা পাইছে সকলোৱে কমেণ্ট কৰি জনাবচোন এয়া বিশ্বনাথ চাৰিআলিত উপস্থিত হ'লোঁ অলপ পাছতে আমি চাৰিআলি কোৰ্টত উপস্থিত হ'ম আপোনালোকে স্কিপ নকৰাকৈ একেলগে চাবৰ কাৰণে চেষ্টা কৰিব আপোনালোকলৈ অনুৰোধ থাকিল তেন্তে বলক কোৰ্ট অফিচত আহি পালোঁ পিছফালে বহুত মানুহ বহি আছে সকলোৱে নিজৰ নিজৰ কামৰ কাৰণে উপস্থিত হৈ আছিল ফাৰ্ষ্ট টাইম আহিছোঁ চাৰিআলি কোৰ্ট অফিচত আগতে কেতিয়াও অহা নাছিলোঁ এয়া হৈছে কোৰ্ট অফিচ হৈ গ'ল এতিয়া কাম এতিয়া গৈ আছোঁ ঘৰলৈ যামগৈ আৰু কোৰ্টৰ পৰা ওলাই আছোঁ ভাত খাব লৈছোঁ খুব ভোক লাগিছে সেইকাৰণে হোটেল এটা বনাই লৈছোঁ কাম কাজখিনি হৈ গ'ল ভাতখিনি খাই মই এতিয়া যামগৈ আৰু মই বৰ্তমান চাৰিআলিৰ পৰা আহি পালোঁ আপোনালোকক মই কৈছিলোঁ যে চাৰিআলিত মই আজি কিয় গৈছিলোঁ
কি কাৰণ আছিলে তাৰ বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপুনি গোটেই কথাখিনি বুজি পাব। একচুৱেলি এইটো 2018 চনৰ ঘটনা। 2018 চনৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ছোৱালীজনী ভোট দি পেলাই ঘৰলৈ উভতাৰ সময়তে যিজন ল'ৰাই ছোৱালীজনীক আগতে চাইছিল বুলি কৈছে, মানে ভাল পাইছিল বুলি কৈছে, কিন্তু এইটো আমি বিশেষকৈ নাজানো কাৰণ দেখাও নাছিলোঁ, শুনিছোঁহে। সেই ল'ৰাজনৰ বন্ধুবৰ্গই কি কৰিছিলে, ৰাস্তাৰ মাজতে ছোৱালীজনীক জোৰ জবৰদস্তি কৰি বাইকত উঠাই ঘৰলৈ লৈ গৈছিলে, ল'ৰাটোৰ ঘৰলৈ লৈ গৈছিলে। আৰু এই সময়ত ল'ৰাটো ঘৰত নাছিল। আৰু ছোৱালীজনী বৰ সাহসী আৰু ক্ষমতাশালী বুলি ক'ব লাগিব। তাই কি কৰিছিলে, সন্মতি নহয় এই যিটো ঘৰৰ পৰা, মানে ল'ৰাটোৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু চেষ্টা কৰিছিল যদিও এই চেষ্টাৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰি পুনৰ সেই ল'ৰাকেইজনে কি কৰিলে, ছোৱালীজনীক ধৰি মেলি ঘৰলৈ পুনৰ লৈ গৈছিলে। কিন্তু সেই সময়ছোৱাতে কি হ'ল, ছোৱালীজনীৰ ঘৰৰ দাদা মাক দেউতাকে খবৰটো পাই লগে লগে ঘটনাস্থলীলৈ গ'ল, উপস্থিত হ'ল আৰু সেইমতে ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু সেইমতে ছোৱালীজনী খং কৰি বা আৱেগিক হৈ লগতে মাক দেউতাকো খঙতে আদালতৰ কাষ চাপিছিল যে কেছ দিবৰ কাৰণে। তাৰ কাৰণে মোকো নিমন্ত্ৰণ কৰিছিলে আৰু মই গ'লোঁ, তাত কেছ দিলোঁ। আৰু এই কেছটোকে আজি উঠাবৰ কাৰণে, আদালতৰ পৰা উঠাবৰ ডিছমিছ কৰিবৰ কাৰণে মই চাৰিআলি আদালতলৈ গৈছিলোঁ। কিন্তু ল'ৰাটোৰো বৰ দোষ নাছিল, যিহেতু নেকি ল'ৰাটোৱে স্পৰ্টত নাছিল আৰু ল'ৰাজনে গমো পোৱা নাছিল যে ছোৱালীজনীক যে এনেকৈ জোৰ জবৰদস্তি কৰি তাৰ ঘৰলৈ লৈ গৈছিলে, আৰু বন্ধুবৰ্গসকলক কোৱাও নাছিলে ল'ৰাজনে। সেইকাৰণে কিছু ভুল বুজিত মানে কেছটো দিয়াৰ বাবে এই কেছটো আজি ডিছমিছ কৰিবৰ কাৰণে ছোৱালীজনী লগতে মই আৰু ল'ৰাৰ পক্ষৰ মানুহে গৈ তাত কেছটো ডিছমিছ কৰা হ'ল। সেইটো কাৰণে আজি মই চাৰিআলি আদালতত উপস্থিত হ'ব লগা হ'ল। আৰু আপোনালোকে নাভাবিব মোৰ কোনো তাত কানেকশ্যন নাই বা মোৰ তাত কোনো ধৰণৰ দোষ নাই। মই এজন সহায়কাৰী হিচাপেহে ছোৱালীজনীক সহায় কৰিবলৈ গৈছিলোঁ। নিশ্চয় আপোনালোকে গোটেই কথাখিনি বুজি পালে। শেষত আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে যদি চেনেলটো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই এনেকুৱা ধৰণৰ কণ্টেণ্ট যেতিয়াই লৈ আহোঁ তেতিয়া আপোনালোকৰ ওচৰত ন'টিফিকেশ্যনটো আহি পৰে। তেন্তে আজিৰ টপিকটো ইমানেই। জয় আই অসম।